ডিস্ট্রিক্ট ম্যালেরিয়া অফিসার ডাঙৰীয়া, আজি আমাৰ এটা পিটি ভোজৰ আয়োজন কৰা হৈছে। এই পিটি ডিস্ট্রিক্ট ম্যালেরিয়া অফিসার ডাঙৰীয়া গৃহ প্ৰৱেশৰ যদিও কাৰ্যসূচী প্ৰস্তুত কৰা নাই। ছাৰৰ আপোনালোকে সকলোৱে জানে যে আমি এইটো দুটা উদ্দেশ্যত হেৰিটো পতা গৈছে। এক নম্বৰ হ'ল আমাৰ হেৰিৰ পৰা জইণ্ট ডাক্তৰ অফিচৰ ফালৰ পৰা বিদায় দিয়া হ'ব। যিটো বহুত আমাৰ লেট হ'ল, যদিও আমি লেটকৈ হ'লেও তেখেতক বিদায় দিব বিচাৰিছোঁ। আৰু সেই উদ্দেশ্যে আমি আজি এই খানাৰ আয়োজনটো কৰিছিলোঁ। এইটো এতিয়া মই আমাৰ প্ৰথমতে তাৰপিছত আমাৰ হিতেশ কাকতি ছাৰ আছে, তেখেতৰ হতুৱাই আমি তেখেতক এটা শৰাইৰে আমাৰ তৰফৰ পৰা আগবঢ়াম, এখন শৰাই। আৰু আমাৰ জইণ্ট ডাইৰেক্টৰ মহোদয়ৰ জৰিয়তে আমি এখন ধৰ্মগ্ৰন্থ তেখেতলৈ আগবঢ়াইছোঁ। শ্ৰীমদ ভাগৱত গীতাৰ এটা বিশেষ সংস্কৰণ আছে তাতে। আৰু ডিস্ট্রিক্ট ম্যালেরিয়া অফিসার তেখেতক সম্বোধনা জনাব। এতিয়া আমাৰ সভাপতি মহোদয়ৰ জৰিয়তে তেখেত বাক্সা জিলাৰ জইণ্ট ডিৰেক্টৰ উপস্থিত, মোৰ মৰম আৰু সন্মানৰ আটাইবোৰ সহকৰ্মী, মই বাক্সা জিলাত আহি 11 মাহ নহয় 10.5 মাহ মই 10.5 মাহ চাকৰি কৰিলোঁ। আপোনালোকৰ সান্নিধ্য লাভ কৰিলোঁ। প্ৰথম অৱস্থাত মোৰ ঘৰ তামোলপুৰতে, গতিকে বাক্সা তামোলপুৰ ভাই ভাই মোৰ ইমান একো দ্বিধা বা মানে বাক্সা বুলি কিবা এনেকুৱা একো নাছিলে। মই আহিব ভালে পাইছিলোঁ আৰু আহিছিলোঁ মই হাতচিঙিমাৰীৰ পৰা। হাতচিঙিমাৰী ঠাইখন তাৰ পৰা আহিবলৈ ইয়ালৈ পাই মই ভালে পাইছিলোঁ। সোমবাৰে আহিলে হয় মই ভাল পাইছিলোঁ। মানুহবিলাকতো গম নাপাওঁ কোন কেনেকুৱা মানুহ। মই আমাৰ ছাৰক মই আগৰ পৰা হোষ্টেলত দিনৰ পৰা জানো, বিৰাট ভদ্ৰলোক মানুহ। মাজে মাজে এইটো গধূলিলৈকে কৰা নাই, ক'লে বোলে নহয় আমি ৰাতি কৰিম 8টামান বজাত। বোলো ময়ো থাকিম, মোকো ভাব দিব লাগিব। এতিয়া 8টাতো নকৰিলে, পিছদিনা ৰাতিপুৱা মই আৰু বিৰক্তি লাগি গুচি আহিলোঁ। পিছদিনা ৰাতিপুৱা ক'লে হৈ গ'ল ছাৰ, কৰিলোঁ। সঁচাকৈ কৰিলে নে বোলে কৰিলোঁ, আপুনি চাওক এইবিলাক গোটেই ভৰ্তি হয় মাল ওলাই পেলাই পেলোৱা জেগাটো দেখালোঁ, কিন্তু ঠগিলে মোক। গোটেই নুঠালে, লেট্ৰিনৰ টেংকিৰ এই হোল কৰি দিয়ে। এইবিলাক মই ঘৰত কৰি পোৱা নাছিলোঁ, ইয়াত হস্পিটেলৰ নামত কৰিলোঁ। ইয়াতে বাৰীৰে খুচুৰি এনেকৈ খুচুৰি দিয়ে, পানী মাৰি দিয়ে, দিলে গোটেই পানী মাৰি গৈছে, এইটো জুলীয়া হৈছে মালটো। মনোজদাৰ দৰে মানুহ এজনক মই জইণ্ট ডিৰেক্টৰ হিচাপে ইমান দিন পোৱাটো মোৰ ভাগ্য বুলি ভাবিছোঁ। দাদাও 31 ডিচেম্বৰ আৰু এটা মাহ কমপ্লিটলি, এটা মাহৰ পিছত ৰিটায়াৰ হ'ব। মই দাদাকো এটা অনুৰোধ কৰোঁ, তেখেতেও NRHMত সোমাই পেলাই আমাৰ হস্পিটেলত আহক। আমি চাব দিম বুলি ভাবিছোঁ, বেলেগ দিশে NCDটো চাব দিম। আৰু এটা কথা, মনোজ দায়ো বা ময়ো, মই আজিৰ এই সৰু বক্তব্য মই সামৰণি মাৰিছোঁ। মই আটাইকে মোৰ অন্তৰৰ পৰা বহুত 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 ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰীতি ভোজৰ মুখ্য আয়োজক আমাৰ জিলা মেলেৰিয়া বিষয়া
হালৈ ডাঙৰীয়া ছাৰ, যিহেতু আজি তেখেতৰে গৃহপ্ৰৱেশ গতিকে আমাৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচা আদৰণি জনাইছোঁ। ধন্যবাদ। সঞ্চালক মহোদয়, প্ৰীতি ভোজ, গৃহপ্ৰৱেশ লগতে আমাৰ বৰ্মন ছাৰক সম্বৰ্ধনা গোটেইখিনি মিলাই এইবোৰ কৰা হৈছে। জিলাখনৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰত ৰাইজ আৰু উপকৃত হ'ব। মই আৰু আচলতে বিশেষ ক'বলগীয়া নাই। মই যেতিয়া নলবাৰী ডিষ্ট্ৰিক্টত কাম কৰি আছিলোঁ তেতিয়া বাক্সাও সংলগ্ন আছিল। আমি তেতিয়া মোবাইল টিমেৰে বাক্সাত বহুত কেম্প কৰিছোঁ, কিন্তু নলবাৰীৰ যিটো মৰম, মোৰ তাত নিজা ঘৰ আৰু সেই মৰমৰ কাৰণে আমি বাক্সাত কৰিছোঁ। সঁচাকৈ ইয়াৰ যিটো আতিথ্য, ইয়াক মই চাকৰি কৰা বুলি সেইটো যি চাকৰি কৰি আছে তেখেতসকলে অনুভৱ কৰিব, প্ৰকাশ কৰিব নোৱাৰে। মই ষ্টেটৰ বা চেণ্ট্ৰেলৰ মানুহ যিখিনি আহে তেখেতসকলে কৈ যায় যে ইয়াৰ যিটো আতিথ্য তেখেতসকলে বেলেগত নাপায়। মই বেলেগ ডিষ্ট্ৰিক্টত তেতিয়া তেজপুৰো নিদিয়ে, সেই মুহূৰ্তটো আমি আছিলোঁ। তাৰমানে কি চবেই কয় তাতে আচাৰটো ডিমাণ্ড দিব, কিন্তু সঁচাকৈ ক'ব লাগিব যদি মই ডিমাণ্ড অনুভৱ কৰিব যাওক এইখিনি কৰোঁ। দাদাৰ কামনা কৰিলোঁ স্বাস্থ্য ভালদৰে ধুনীয়াকৈ খাব ইয়াত। আৰু আমাৰ জয়ন্ত ছাৰকো যিটো দাদাই কৈছে হয় আমাৰ মাজত যাতে থাকে তাৰে কামনা কৰি আজি মই এই সন্ধিয়া ঐক্য নাই এনেকৈ কৈ থাকোঁ আৰু এইখিনি কৈ মই মোৰ কথাখিনি সামৰি মানিছোঁ। ধন্যবাদ। বিদায়ী সভাত উপস্থিত থকা আমাৰ সকলো মেডিকেল বিষয়াসকল, আমাৰ DMO সভাপতি আটাইসকল কৰ্মচাৰীবৃন্দ, আজি আচলতে এটা খুব ভাল দিন। মানে আমাৰ এনেকুৱা এটা দিনতে আমাৰ DMO তাত সোমাব আৰু তেওঁ সোমাই আমি এটা খানা এটা পাইছোঁ। এইটো গতিকে আমাৰ ভাল দিনে এইটো। আৰু আমাৰ যে এক্স ছুপাৰিনটেণ্ডেণ্ট, মই তেখেতক মানে হেৰি কৰিছোঁ, বহুত ভালেই গৈছে, বহুত হেৰি কৰিছোঁ। তেওঁ অহাৰ পিছৰ পৰাই মই এটা সকাহ পাইছোঁ। ক'লে বেয়া কথা যে নহয়, মই তেখেত অহাৰ আগত বহুত অসুবিধা পাই আছিলোঁ। আৰু আমি ইয়াতে কোনো ডাক্তৰ বাকী থাকিব নোৱাৰিলোঁ হয়, ময়ো থাকিব নোৱাৰিলোঁ, বাকী ডাক্তৰবিলাক থাকিব নোৱাৰিলোঁ হয়। আমাক আৰু সেই হেৰিটো মই খুবেই আশা কৰি আছিলোঁ, আশা নহয় মই ভাবিছিলোঁ যে আমাক এটা দিনত আমাক গোটেইখিনি কেইটামান উঠাই দিব। এনেকুৱা ঘটনা কিছু 2-এখন ডিষ্ট্ৰিক্টত হৈছিলে এইটো। গতিকে মই ভাবিছিলোঁ আমাকো তেনেকুৱাই নিশ্চয় কৰিব এইটো। যি কি নহওক আমাৰ সৌভাগ্য, আমাৰ চক্ৰধৰ বৰ্মন আহিলে, তেখেত অহাৰ পিছৰ পৰা খুব ধুনীয়াকৈ হস্পিটেলখন এডপ্ট কৰি গ'ল আৰু তেওঁৰ দিনতেই আমাৰ হস্পিটেলখনত বহুত উন্নতি হৈ গ'ল। আমাৰ যিটো ডাক্তৰ ৰবি বৰুৱাৰ যিটো মূৰ্তিটো তেওঁ যিটো সাহসত বনালে, হস্পিটেল সেই ফাণ্ডত পইচা নাই, তেখেতে সাহস এটা ক'লে 1.5 লাখ টকা হস্পিটেলত আছে, সেই পইচা দি কৰি দিয়া, নহ'লে দেখা যাব। আৰু এই যিটো সাহস, সেই সাহসতে তেওঁ সেইটো কৰি দিলে। তাৰপিছত যেনিবা আমি DC ফাণ্ড পালোঁ ন, আমাৰ ডিষ্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্ট যিটো আছে তাৰ পৰা অলপ গতিকে সেই টকা এটা দিলে, 3 লাখ টকা এটা দিলে। গতিকে সেই টকাৰে আমাৰ মূৰ্তিটো হৈ গ'ল আৰু আমাৰ যিখন চালিখনো হ'ব সেই বিচাৰিম। তদুপৰি হস্পিটেলখন যিটো ক্লিনলিনেছ, সেই ক্লিনলিনেছখনো হ'ল। আৰু আমাৰ যিটো চিজাৰিয়ানটো এখেত থকাৰ সময়ত মই এদিন দেখিছিলোঁ, সেইটো মাহত 75 নে কিবা চিজাৰিয়ান হৈছিলে। এইটো
আৰু এখেতৰ কাৰণে 75 চিজাৰ হৈছে আগত কোনোদিনে তেনেকুৱা চিজাৰেন হোৱা নাই আমাৰ তেতিয়া দুজন হেৰি আছিলে আমাৰ গাইনকলজি আছিলে এজন এনাস্থেচিয়া আছিলে তেওঁলোকৰ যিটো হেৰি আছিলে তেওঁলোকে হয়তো কিবা কাৰণত সাহস কৰা নাছিলে এখেত অহাৰ পিছৰ পৰা তেখেতসকলৰ সাহস বাঢ়িলে আৰু তেখেতসকলৰ যিটো পাৰফৰ্মেঞ্চটো তেওঁলোকৰ বাঢ়ি গ'ল এইটো ইয়াতে মই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ এতিয়া আমাৰ আছে খানাৰ আহিল ন ভজন এতিয়া তেখেতক